আটাই নাহৰণিত এখন বিহু সন্মিলন হৈছিল। য'ত আমাক নিৰ্দিষ্ট এটা দায়িত্ব দিছিলে বিচাৰকৰ আসনত বহিবৰ বাবে। মোৰ লগত আৰু দুজন আছিলে, মুঠতে আমি 3জন বিচাৰকে বহিছিলোঁ তাতে। 3জন বিচাৰকে বিবেচনা কৰি এটা আমি সিদ্ধান্ত দিছিলোঁ। সেইমতে দৰ্শকো আছিলে, উদ্যোক্তা সমিতিও আছে, কোনো বিতৰ্ক নাই। সুন্দৰভাৱে আমাৰ ৰিজাল্ট আমি ঘোষণা কৰিছে। আৰু তেনে সময়তে এগৰাকী নাচনীৰ টিমে আহি আমাক প্ৰশ্ন কৰিছে যে যিগৰাকীয়ে ফাৰ্ষ্ট পজিশ্যন পাইছে তেওঁ কেনেকৈ প্ৰথম স্থান পালে। তেওঁ চিত্ৰাৰ নামক লৈ প্ৰশ্নটো অৱতাৰণা কৰিলে। আমি ভাবোঁ, আমি যি শুনিলোঁ, শুনামতে নাচনীগৰাকীয়ে ঢুলীয়াক কৈছে যে ককাইটি ঐ বজাই দে ঢোলেটি, বজাই দে পেঁপাটি, ৰাখি নোযাওঁ অসমী মান। প্ৰত্যুত্তৰত ঢুলীয়াজনে গাইছে বজাই দিম ঢোলটি, বজাই দিম পেঁপাটি, ৰাখি নোযা অসমী মান। আমি তেনেকৈ শুনিছিলোঁ। তাৰ পাছত আকৌ এষাৰ নামক লৈ তেওঁলোকে কৈছিলে, গাইছিলে, সেইষাৰ নামত কাম চৰাই ডালতে পৰিলে বুলি এষাৰ নাম গাইছিল। তেওঁলোকক মই মাত্ৰ সুধিছিলোঁ যে তোমালোকে কাম চৰাই ডালত পৰিলে বুলি গালা, কিন্তু কথাটোতো এনেকুৱা ধৰণৰ নহয় নেকি, এনেকুৱা হ'ব লাগে নেকি বুলি মই কথাষাৰ আৰম্ভ কৰিছিলোঁ। কৰাৰ লগে লগে তেওঁলোকে উত্তপ্ত পৰিস্থিতি এটা সৃষ্টি কৰিলে যে আপোনালোকে গুগলত চাৰ্চ কৰিব, এনেধৰণৰ কথা কৈ অকস্মাতে চাট মাৰি মঞ্চৰ পৰা নামি আহিলে। অহাৰ পাছত বিতৰ্ক কৰিছে। কথা হ'ল 3জন বিচাৰকৰ ভিতৰত মোক কিয় টাৰ্গেট কৰা হ'ল? মইতো অকলে নাছিলোঁ, কাৰণ 3জনৰ মাজতহে ৰিজাল্ট শ্বীটটো হৈছিল। গতিকে মোৰ মনে কৈছে, এইটো কিবা ব্যক্তিগত আক্ৰোশমূলক যেন ভাৱ তেওঁলোকে প্ৰকাশ কৰিছে, যিটোৰ দ্বাৰা মই মানসিকভাৱে অত্যন্ত ভাগি পৰিছোঁ। কাৰণ মোক সেয়া প্ৰতিপন্ন কৰিব বিচৰা হৈছে, যিটো মোৰ একদম বিয়লি পেলা বুলি ক'ব লাগিব। কিন্তু শেষ মুহূৰ্তত তেওঁলোকে মোক এনেকুৱা এটা যিটো প্ৰচাৰ মাধ্যমৰ দ্বাৰা এটা শ্লোগান দিলে, যিবিলাক শ্লোগান হয় সাধাৰণতে ৰাজনৈতিক দলবিলাকত। আমি যিহেতু বিহু পাতিছোঁ, আমাৰ প্ৰত্যেকৰে দায়িত্ব বিহুটো সুন্দৰ ৰূপত জীয়াই ৰখা। এই বিহুত শ্লোগানৰ যিটো শব্দ আহিল, গতিকে এইখিনিয়ে কি বুজাব বিচাৰিছে, তেখেতসকল বিহুৱাৰ দ্বাৰা বা ঢুলীয়াৰ দ্বাৰা আমাৰ বিহুখন কিমান সুৰক্ষিত হ'ব। মই সেইকাৰণে এই আঘাতৰ পৰা মই ইমানেই ভাগি পৰিছোঁ, যিটো মোৰ লগতে আৰু বহুজন বিচাৰকে তেনেকে হয়তো আঘাত পাইছে। কিন্তু কথা হ'ল, মোক ব্যক্তিগতভাৱে আক্ৰোশমূলক যিটো ভাৱ ল'লে, মই মানি লৈছোঁ। মই হয়তো মোৰ অজানিতে কিবা ভুল হৈছে বুলি মই মানি ল'লোঁ। কিন্তু এই সংগঠনক টানি আনাত মই অত্যন্ত দুখ পাইছোঁ। যিহেতু মই সংগঠনৰ পৰা কিবা অনুমতি লৈ মই বিহু সুৰক্ষা সমিতিৰ লগত আছোঁ, তেওঁলোকক জনাই মই যোৱা নাছিলোঁ। গতিকে এইটো অত্যন্ত দুৰ্ভাগ্যজনক সমগ্ৰ অসমৰ বাবে। আৰু মই সেইকাৰণে বিহুৱাসকলকো অনুৰোধ জনাইছোঁ, যাতে তেওঁলোকে এনেকুৱা কৰাতকৈ মোক যদি ব্যক্তিগতভাৱে সুধিলেহেঁতেন, মই নিশ্চয় আলোচনাত মিলিত হ'লোহেঁতেন। কাৰণ মোক কোনো সুযোগ নিদিলে তেওঁলোকে। মই তাৰে এজন ৰঞ্জন বুলি ল'ৰাক চিনি পাইছিলোঁ, ৰঞ্জন চাংমাই। মই তেখেতক মাতিছিলোঁ, ৰঞ্জন এইফালে আহাচোন। তেওঁ নেযাওঁ বুলি কৈ মোৰ ওচৰৰ পৰা উচাত মাৰি গৈ তাৰ পাছতে মঞ্চত তেনে এটা বিতৰ্কৰ সৃষ্টি কৰিছে, যিটোৱে গোটেই অঞ্চলটোৰ বদনাম আনিছে। যিটো বহুত কষ্ট কৰি সেই অনুষ্ঠানটো তাৰ ৰাইজে পাতিছে, আৰু সেই অনুষ্ঠানটোত মই একেৰাহে 3বাৰ বিচাৰক কৰিছোঁ। এনেকুৱা কেতিয়াও হোৱা নাই, এইবাৰ হৈছে। গতিকে তাৰ ৰাইজসকলেও, উদ্যোক্তা সমিতিও যথেষ্ট দুখ পাইছে। গতিকে তেওঁলোকক মই অনুৰোধ কৰিছোঁ, যাতে পুনৰবাৰ তেনেকুৱা কাৰো ক্ষেত্ৰতে নকৰক। তেওঁলোকে অন্ততঃ নিজৰখিনিহে চাওক, আনৰখিনি চোৱাতকৈ। আৰু সঁচা কথা ক'ব গ'লে, অৱশ্যে মই মানি লৈছোঁ মোৰ কোনোবাখিনিত দুখ হ'ব পাৰে, যেনেকে সঁচিও পিছলে পাওঁ সজনৰো বুৱে নাও। গতিকে মোৰো যে নহ'ব তাৰ কোনো মানে নাই। তথাপিও তেওঁলোকে মোক ব্যক্তিগতভাৱে আলোচনা কৰা হ'লে মই সুখী হ'লোহেঁতেন। নমস্কাৰ। আমি সৰ্বপ্ৰথমে সদৌ অসমবাসী ৰাইজক ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ। যোৱা ইংৰাজী 14 আৰু 15 এপ্ৰিল, অসমীয়া 31 চ'ত আৰু 1 বহাগ তাৰিখে আমাৰ আটাই নাহৰণি গাঁৱত দুদিনীয়াকৈ বিহু আদৰণি আৰম্ভ হৈছিল। কথা হ'ল, প্ৰথম দিনা চেমনি প্ৰতিযোগিতা
আছিল আৰু প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰাৰ প্ৰায় এঘণ্টা সময়ৰ পাছত শ্ৰীযুত দীপজ্যোতি দাস আৰু শ্ৰীযুত ৰঞ্জন চাংমাইদেৱে তেওঁলোকে প্ৰতিক্ৰিয়া কৰে। পুনতে তেওঁলোকে বিচাৰক অলকা দুৱৰী বাইদেউক আঙুলি টুৱাই কয় যে তেওঁলোকে বিচাৰ কৰিব জনা নাই। তেওঁলোকে যিটো কলি গাইছিলে প্ৰতিযোগীগৰাকীক লৈ, ছোৱালীৰ নামটো কি আছিলে, কামচৰাই তেওঁলোকৰ মতে ডালত পৰে। আৰু বাইদেৱে কৈছে যিহেতু কামচৰাই জলচৰ প্ৰাণী, হ্ৰদত থাকে, বিলত থাকে, গতিকে তাৰ মাজত বিতৰ্ক আৰম্ভ হৈছিল। আমি তেওঁলোকক বুজাইছিলো যে আমি প্ৰতিযোগিতা শেষ হোৱাৰ পাছতেই আমি আলোচনা কৰিম, কিন্তু আমাৰ কোনো উদযাপন সমিতিৰ কথা নামানি তেওঁলোকে ষ্টেজলৈ উঠি যায় আৰু বাইদেউৰ লগত তৰ্ক বিতৰ্কত লিপ্ত হয়। গতিকে আমি মনত দুখ পাইছোঁ। বাইদেউক আমি উদযাপন সমিতিয়ে আমন্ত্ৰণ জনাইছিলোঁ আৰু তেওঁ এগৰাকী অনাতা শিল্পী, তেওঁ এজন ভাল বিহুৱতী। গতিকে তেনে এগৰাকী বিচাৰকক বিতৰ্কত নাম সাঙুৰ খোৱাত আমি অত্যন্ত দুখ অনুভৱ কৰিছোঁ। লগতে আমাৰ গাঁওখনতো ৰাইজেও বৰ দুখ অনুভৱ কৰিছে। আমাৰ গাঁওখনত যিহেতু বিহু মেলাখন হৈছিল, গতিকে আমি আজি অনুতপ্ত। এটা কথাত অনুতপ্ত হৈছোঁ, বাইদেউগৰাকীয়ে আমাৰ প্ৰায় 3 বছৰ দিন আমাৰ লগত আছে। আমি দেখিছোঁ ধেমাজি জিলাত আজি বহু বিহু মেলাত তেওঁ জড়িত হৈ থাকে আৰু 2024 চনত তেওঁ আমাৰ ধেমাজি জিলাৰ ভিতৰতে বিচাৰকৰ বঁটা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। গতিকে বাইদেউ কথাখিনি তেওঁলোকে উঠাই লওক আৰু আমাৰ অঞ্চলৰ কথাও যাতে সাঙুৰ নাখায় আৰু সমস্যাটো ইয়াতে সমাধান হ'বৰ বাবে মই তেওঁলোককো অনুৰোধ জনাইছোঁ যাতে